নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ। আজি মোৰ পুনৰ এটি শিক্ষামূলক ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰে এটি অংশ যুক্তাক্ষৰ। এই যুক্তাক্ষৰ বিষয়ে আপোনালোকৰ আগত অকণমান দাঙি ধৰিব বিচাৰিছোঁ। এইটো হৈছে মোৰ পাৰ্ট 6 আগতে যিহেতু 5টা যুক্তাক্ষৰ ভিডিঅ' মই ইতিমধ্যে আপলোড দিছোঁ, আপোনালোকে চোৱা নাই যদি চাব পাৰে। আৰু আজি এই যুক্তাক্ষৰ ভিডিঅ'টোত কি শব্দ বা কি বৰ্ণ পাই আহকচোন চাওঁ। প্ৰথমে আৰম্ভ কৰিম অতি ইম্পৰ্টেণ্ট এটা নোটৰলৈ জানো আহা, যিটো মেইন নোটটোৰ কাষত আছে। ঙৰ লগত ক, খ আৰু গ লগ হ'লে ক্ৰমে ঙয় কয়াংক, ঙ যোগ ক লগ হৈ ঙয় কয়াংক, ঙ যোগ খ ঙয় খয়াংখ, ঙ যোগ গ ঙয় গয়াংগ হয়। ঙৰ লগত ক যোগ হ'লে ঙয় কয়াংক, ঙৰ লগত খ যুক্ত হ'লে ঙয় খয়াংখ আৰু ঙৰ লগত গ যুক্ত হ'লে ঙয় গয়াংগ হয়। শব্দৰ মাজত বা শেষত ঙ স্বৰধ্বনিৰে শেষ নহ'লে তাৰ বিকল্পে যুক্তাক্ষৰটোৰ পিছত আখৰটোৰ আগত অনুস্বাৰ ব্যৱহাৰ কৰা হয়। পাঠত অনুস্বাৰৰ প্ৰয়োগো দেখুওৱা হৈছে। এইটো যেনিবা পাঠৰ কথা উল্লেখ কৰিলে, যেনে অ যোগ ঙ যোগ ক অংক, অংক। এই অংক লিখা যি ঙয় কয়াংক, এয়া হৈছে ইয়াৰ ৰূপটো সলনি হৈছে অ অনুস্বাৰ ক, অংক। এয়া আপোনালোকে দেখিলে যে যদিহে শব্দৰ মাজত বা শেষত ঙ স্বৰধ্বনিৰে শেষ নহয়, তেন্তে তাৰ ঙৰ সলনি তেতিয়া হ'ব অনুস্বাৰ বহিব। যদিহে শব্দৰ মাজত বা শেষত ঙৰ বৰ্ণৰে যদি স্বৰধ্বনিৰে যদি শব্দটো শেষ নহয়, এতিয়া ঙৰ লগত কটো যিহেতু থাকিলে সেইকাৰণে ইয়াত মাজত হৈ গ'ল অনুস্বাৰ। এতিয়া চাওঁ নেক্সট এটা নোট ইম্পৰ্টেণ্ট। দন্তীয়া দ গ দন্তীয়া নৰ লগত দন্তীয়া ধ লগ হ'লে ক্ৰমে দন্তীয়া দয় ধয় আদ্ধ, গয় দন্তীয়া ধয় আদ্ধ, দন্তীয়া নয় দন্তীয়া ধয় আন্ধ। দন্তীয়া দয় ধয় আদ্ধ, গয় দন্তীয়া ধয় আদ্ধ, দন্তীয়া নয় ধয় আন্ধ হয়। দন্তীয়া দৰ লগত দন্তীয়া ধ যুক্ত হৈ এয়া হৈছে, গৰ লগত দন্তীয়া ধ যুক্ত হৈ এতিয়া গয় দন্তীয়া ধয় আদ্ধ হৈছে, দন্তীয়া নৰ লগত দন্তীয়া ধ যুক্ত হৈ দন্তীয়া নয় ধয় আন্ধ হৈছে। এতিয়া কেইটামান শব্দৰ ভাণ্ডাৰ আমি চাওঁ আহক। ইয়াত কৈছে পঢ়ো আহা। এয়া হৈছে ক্লাছ 2ৰ অংকুৰণ পুথিখনি। মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ, যিহেতু মোৰ ছোৱালী পঢ়ে ক্লাছ 2। মই ভাবিলোঁ আপোনালোকৰ প্ৰয়োজন হ'ব বা সহায় হ'ব, সেইকাৰণে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এতিয়া আহক শব্দকেইটা পঢ়োঁ। পংকজ, প ঙয় কয়াংক বৰ্গীয়া জ, পংকজ। শংকা, তালিব্য হ ঙয় কয়াংক তাত আকাৰ, শংকা। অংক, অ ঙয় কয়াংক, অংক। এইটো ঙয় কয়াংক লগা শব্দৰ 3টা। আৰু এয়া হৈছে ঙয় খয়াংখ। তালিব্য হ ঙয় খয়াংখ, শংখ। শৃংখল, তালিব্য হ ত্ৰিকাৰে হ্ৰি ঙয় খয়াংখ ল, শৃংখল। বিশৃংখল, বত হুঁচৰিকাৰে বি, তালিব্য হ ত্ৰিকাৰে হ্ৰি ঙয় খয়াংখ ল, বিশৃংখল। অংগ, অ ঙয় গয়াংগ, অংগ। সংগ, দন্তীয়া হ ঙয় গয়াংগ, ঙ যোগ গ হৈ ঙয় গয়াংগ হৈছে। মাতংগ, মত আকাৰে মা, দন্তীয়া ত ঙয় গয়াংগ, মাতংগ। বৃদ্ধ, বত ত্ৰিকাৰে বৃ, দন্তীয়া দয় ধয় আদ্ধ, বৃদ্ধ।
বুদ্ধি বত হুঁচুকাৰে বু দন্তীয়া দয় ধয়া ধ তাত হুঁচৰিকাৰ বুদ্ধি সিদ্ধি দন্তীয়া হত হুঁচৰিকাৰে হি দন্তীয়া দয় ধয়া ধ তাত হুঁচৰিকাৰ সিদ্ধি দন্তীয়া দ যোগ দন্তীয়া ধ লগ হৈ দন্তীয়া দয় ধয়া ধ হৈছে এই তিনিটা উদাহৰণ দুগ্ধ গ যোগ দন্তীয়া ধ যুক্ত হৈ গয় ধয়াক ধ হৈছিলে নহয় তাৰে এয়া তিনিটা উদাহৰণ দিছে দন্তীয়া দত হুঁচুকাৰে দু গয় দন্তীয়া ধয়াক ধ দুগ্ধ মুগ্ধ মুঠ হুঁচুকাৰে মু গয় দন্তীয়া ধয়াত ধ মুগ্ধ বিদগ্ধ বত হুঁচুকাৰে বি দন্তীয়া দ গয় ধয়াত ধ বিদগ্ধ বন্ধ দন্তীয়া ন যোগ দন্তীয়া ধ যুক্ত হৈ হৈছিলে দন্তীয়া নয় ধয়ান ধ ব দন্তীয়া নয় ধয়ান ধ বন্ধ গন্ধ গ দন্তীয়া নয় ধয়ান ধ গন্ধ আন্ধাৰ আ দন্তীয়া নয় ধয়ান ধ তাত আকাৰ ৰ আন্ধাৰ এয়াই আছিল আজি যুক্তাক্ষৰৰ এই ভিডিঅ'টি মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ কেনে পালে জনাব এনেদৰে মই প্ৰয়োজনীয় বুলি ভবা আপোনালোকৰ বাবে কিছুমান নোটে বুলি ক'ব পাৰি ভিডিঅ' সহকাৰে ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ আগত দাঙি ধৰোঁ প্ৰয়োজনীয় হোৱাকৈ আপোনালোকে শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ নতুন এটি শিক্ষামূলক ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ